Hello students, welcome to your biology class. So last video কেইটাত আমি ফ্লাৱাৰৰ ডেসক্ৰিপচন আৰু গেমেটোজেনেসিস প্ৰসেছৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিলো। আজি এই ভিডিওটোত আমি পলিনেশন প্ৰসেছটোৰ বিষয়ে বেসিক কথাখিনি আলোচনা কৰিম। পলিনেশন মানে কি হ'ব সোৱা? It is the transfer of pollen grains from the open anther of the stamen of a flower to the receptive stigma of the carpel of same flower or another flower without or with the help of any agent. So pollination mane hol pollen grain or transfer or eta process jot ki hobo ekepa ফুলৰ মাজত বা দুপাহ বেলেগ বেলেগ ফুলৰ মাজত কি হ'ব পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ হ'ব। কলৈ ট্ৰান্সফাৰ হ'ব? ষ্টিগমালৈ পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ হ'ব। আৰু কি হয় কিছুমান ফ্লাৱাৰৰ ক্ষেত্ৰত এই প্ৰসেছটো পলিনেশন প্ৰসেছটো এজেন্টৰ সহায় নোলোৱাকে কমপ্লিট হয় আৰু কিছুমানৰ ক্ষেত্ৰত কি হয় পলিনেশন প্ৰসেছটো কমপ্লিট হ'বলৈ এজেন্টৰ প্ৰয়োজন হয়। সেই যোনবিলাক এজেন্টৰ দ্বাৰা পলিনেশন প্ৰক্ৰিয়াটো কমপ্লিট হয় সেই এজেন্ট বিলাকক আমি পলিনেটিং এজেন্ট বুলি ক'ব পাৰো। এতিয়া সোৱা পলিনেশন প্ৰসেছটো কি হয় প্ৰি ফাৰ্টিলাইজেশন ইভেন্টৰ ভিতৰত ইনক্লুড হয় সেক্সুৱেল ৰিপ্ৰডাকচনৰ। পলিনেশন প্ৰসেছটো সেক্সুৱেল ৰিপ্ৰডাকচনৰ কাৰণে বা ফুল এপাহৰ কাৰণে কি কাৰণে ইম্পৰ্টেন্ট হয় সেই কথাটো আমি জানিব লাগিব। যদি হে পলিনেশন নহয় তেতিয়া কি হ'ব? মেল গেমেটৰ ট্ৰান্সফাৰ নহব। যদি মেল গেমেটৰ ট্ৰান্সফাৰ নহয় তেনেহলে মেল গেমেট আৰু ফিমেল গেমেটৰ মাজত ফিউজন বা ফাৰ্টিলাইজেশন প্ৰক্ৰিয়াটো সম্ভৱ নহব। আৰু যদি হে ফাৰ্টিলাইজেশন নহয় তেনেহলে সেক্সুৱেল ৰিপ্ৰডাকচনটো কমপ্লিট নহব ফুল এপাহৰ আৰু তাৰ ফলত কি হ'ব আমি নেক্সট প্ৰজেনি বা নতুনকে অফস্প্ৰিং নাপাম। আৰু যদি হে নতুন অফস্প্ৰিং নাপাও তেনেহলে সেই প্লান্ট স্পেচিছটোৰ নেক্সট জেনেৰেশনটো কন্টিনিউ নহব। গতিকে কোনো এটা প্লান্ট স্পেচিছৰ নেক্সট জেনেৰেশনটো কন্টিনিউ হ'বলৈ হলে বা তাৰ সেক্সুৱেল ৰিপ্ৰডাকচনটো কমপ্লিট হ'বলৈ হলে আমাক কি লাগিব পলিনেশন প্ৰক্ৰিয়াটো হ'ব লাগিব। সো ফুল এপাহৰ কাৰণে পলিনেশনটো এটা কি ইম্পৰ্টেন্ট ইভেন্ট। এতিয়া সোৱা পলিনেশন প্ৰসেছটো সাধাৰণতে সেল্ফ পলিনেশন আৰু ক্ৰছ পলিনেশন দুটা ভাগত ভাগ কৰা হৈছে। তাৰ উপৰিও কি হয় অন দা বেচিছ অফ সোৰ্স অফ পলেন্স pollinations can be of three types. They are autogamy or self pollination, geitonogamy and genogamy or allogamy or cross pollination. এতিয়া সোৱা অটোগেমি বা সেল্ফ পলিনেশন মানে কি? যেতিয়া এপাহ ফুলৰ পলেন গ্ৰেইন এন্থাৰৰ ভিতৰত থকা পলেন গ্ৰেইন গৈ সেই একেপাহ ফুলৰ ষ্টিগমাত গৈ পৰিবগৈ তেতিয়া সেই পলেনৰ ট্ৰান্সফাৰ প্ৰসেছটোক আমি অটোগেমি বা সেল্ফ পলিনেশন বুলি কম। সো সেল্ফ পলিনেশন is the transfer of pollen grains from the anthers of a flower to the stigma of the same flower or genetically similar flower. যেহেতু সেল্ফ পলিনেশন প্ৰক্ৰিয়াটো হ'বলৈ হলে একেপাহ ফুলৰ মাজতে হ'ব লাগিব অৰ্থাৎ সেই ফুলপাহত এন্ড্ৰচিয়াম আৰু গাইনোচিয়াম দুইটা পাৰ্ট থাকিব লাগিব। গতিকে সেল্ফ পলিনেশন সদায় ক'ত হ'ব বাইসেক্সুৱেল ফ্লাৱাৰৰ ক্ষেত্ৰত হ'ব। সো সেল্ফ পলিনেশন ফুল এপাহৰ সেল্ফ পলিনেশন প্ৰক্ৰিয়াটো বিভিন্ন মেকানিজমৰ দ্বাৰা বা ডিভাইসৰ দ্বাৰা কমপ্লিট হ'ব পাৰে। সেই ডিভাইস বিলাক মেইনলি কি হ'ব ক্লিষ্টগেমি, হোমোগেমি, বাড পলিনেশন। এইকেইটা প্ৰক্ৰিয়াৰ দ্বাৰা কি হ'ব পাৰে ফুল এপাহত সেল্ফ পলিনেশন সম্ভৱ হ'ব পাৰে। এতিয়া আমি সেল্ফ পলিনেশন কোনবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত পাম? বিভিন্ন ফ্লাৱাৰৰ ক্ষেত্ৰত পাব পাৰো। তাৰে কেইটামান হ'ল কমেলিনা বাংগালেন্সিছ, মিৰাবিলিছ জালাপা, কেথাৰেন্থাছ ৰ'চিয়াছ,
হেলিয়েন্থাছেনাছ, ৰাইচ, হুইট সেইবিলাক প্লেণ্টৰ ক্ষেত্ৰত আমি কি পাম? সেলফ পলিনেশ্যন প্ৰক্ৰিয়াটো দেখা পাম। নেক্সট চোৱা গেটেনোগেমি। গেটেনোগেমি মানে কি হ'ব? যেতিয়া এপাহ ফুলৰ পলেন গ্ৰেইন গৈ সেই ফুলপাহ যিটো প্লেণ্টত আছে সেই একেজোপা প্লেণ্টৰে আন এপাহ ফুলৰ ষ্টিগমাত গৈ পৰিবগৈ, তেতিয়া সেই প্ৰচেছটোক, সেই পলেন ট্ৰান্সফাৰৰ প্ৰচেছটোক আমি কি বুলি ক'ম? গেটেনোগেমি বুলি ক'ম। অৰ্থাৎ কি হ'ব? গেটেনোগেমি ইজ এ কাইণ্ড অফ পলিনেশ্যন ইন হুইচ pollen from the anthers of one flower are transferred to the stigma of another flower born on the same plant. গেটেনোগেমি কণ্ডিশ্যনটো আমি ক'ত দেখা পাম? কিউকাৰবিটা স্পেচিছবিলাকৰ ক্ষেত্ৰত দেখা পাম। আৰু এই গেটেনোগেমি প্ৰচেছটো কি কোৱা হয়? ফাংচনেলি ক্ৰছ পলিনেশ্যন বা জেনেটিকেলি সেলফ পলিনেশ্যন বুলি কোৱা হয়। কি কাৰণে কোৱা হয় চোৱা? ক্ৰছ পলিনেশ্যন হ'বলৈ হ'লে কি লাগে? সদায় এজেণ্টৰ প্ৰয়োজন হয়। আৰু গেটেনোগেমিত কি হৈছে? যে ইয়াত এপাহ ফুলৰ পলেন গ্ৰেইন গৈ বেলেগ এপাহ ফুলৰ ষ্টিগমাত গৈ পৰিছেগৈ। গতিকে সেই ফুলপাহৰ ইপাহ ফুলৰ পৰা সিপাহ ফুললৈ পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ হ'বলৈ হ'লে কি লাগিব? এটা এজেণ্টৰ প্ৰয়োজন হ'ব। সেইটো কাৰণে যিহেতু তাত এজেণ্টৰ প্ৰয়োজন হৈছে, পলিনেটিং এজেণ্টৰ প্ৰয়োজন হৈছে, সেইকাৰণে তাক ফাংচনেলি ক্ৰছ পলিনেশ্যন বুলি কোৱা হ'ব। কিন্তু তাক আকৌ জেনেটিকেলি সেলফ পলিনেশ্যন বুলি কৈছে। এতিয়া সেলফ পলিনেশ্যন বুলি কি কাৰণে ধৰিব পাৰোঁ? যে পলিনেশ্যন প্ৰক্ৰিয়াটো কি হৈছে? একেটা প্লেণ্ট স্পেচিছৰ মাজত হৈছে, একেজোপা প্লেণ্টৰ মাজত হৈছে, একেজোপা প্লেণ্টৰ দুপাহ ফুলৰ মাজত প্ৰক্ৰিয়াটো কমপ্লিট হৈছে। অৰ্থাৎ ইহঁতৰ জেনেটিক কেৰেক্টাৰবিলাক কি হ'ব? সেম হ'ব। গতিকে সেইটো কাৰণে তাক আমি কি ক'ব পাৰোঁ? সেলফ পলিনেশ্যন বুলি ক'ব পাৰোঁ জেনেটিকেলি। নেক্সট চোৱা ক্ৰছ পলিনেশ্যন বা জেনোগেমি বা তাক আমি এলোগেমি বুলিও ক'ব পাৰোঁ। ক্ৰছ পলিনেশ্যন মানে কি হ'ব? যেতিয়া এপাহ ফুলৰ পলেন গ্ৰেইন গৈ বেলেগ এজোপা প্লেণ্টৰ এপাহ ফুলৰ পলেন গ্ৰেইন গৈ পেলানি বেলেগ এজোপা প্লেণ্টৰ ফুল এপাহৰ ষ্টিগমাত গৈ পৰিবগৈ, তেতিয়া সেই পলেন গ্ৰেইনৰ যোনটো ট্ৰান্সফাৰ প্ৰচেছ তাক আমি কি ক'ম? জেনোগেমি বা ক্ৰছ পলিনেশ্যন বুলি ক'ম। চ' ক্ৰছ পলিনেশ্যন মানে কি হ'ব? ক্ৰছ পলিনেশ্যন ইজ দ্য ট্ৰান্সফাৰ অফ পলেন গ্ৰেইনছ ফ্ৰম দ্য ফ্লাৱাৰ অফ ওৱান প্লেণ্ট টু দ্য ষ্টিগমা অফ দ্য ফ্লাৱাৰ অফ আনাডাৰ প্লেণ্ট। যিহেতু দুজোপা বেলেগ প্লেণ্টৰ ক্ষেত্ৰত কি হৈছে? ক্ৰছ পলিনেশ্যন হৈছে আৰু তাত দুপাহ বেলেগ বেলেগ ফ্লাৱাৰ ইনভলভ আছে। গতিকে ক্ৰছ পলিনেশ্যন প্ৰচেছটো আমি জেনেৰেলি কিহৰ ক্ষেত্ৰত পাম? ইউনিচেক্সুৱেল ফ্লাৱাৰৰ ক্ষেত্ৰত পাম। বাইচেক্সুৱেল ফ্লাৱাৰৰ ক্ষেত্ৰতো আমি কিছুমান কণ্ডিশ্যনত কি পাব পাৰোঁ? ক্ৰছ পলিনেশ্যন পাব পাৰোঁ। কিন্তু জেনেৰেলি কি হয়? ইউনিচেক্সুৱেল ফ্লাৱাৰৰ ক্ষেত্ৰত আমি সদায় কি দেখা পাম? ক্ৰছ পলিনেশ্যন প্ৰক্ৰিয়াটো দেখা পাম। আৰু ক্ৰছ পলিনেশ্যনত যিহেতু দুপাহ বেলেগ ফুলৰ মাজত হৈছে প্ৰক্ৰিয়াটো, নহয় জানো? পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ প্ৰচেছটো। গতিকে তাত সদায় কি হ'ব? এটা এজেণ্টৰ প্ৰয়োজন হ'ব, যিটো ক'ত নালাগে? সেলফ পলিনেশ্যনৰ ক্ষেত্ৰত নালাগে। এতিয়া সেলফ পলিনেশ্যন প্ৰক্ৰিয়াটো বিভিন্ন ধৰণৰ ডিভাইচ বা মেকানিজমৰ দ্বাৰা যেনেদৰে কমপ্লিট হয়, ঠিক তেনেকৈ ক্ৰছ পলিনেশ্যন প্ৰক্ৰিয়াটো বিভিন্ন মেকানিজমৰ দ্বাৰা কমপ্লিট হয়। সেই মেকানিজমবিলাক হ'ল হাৰ্কোগেমি, ডিকোগেমি, সেলফ ইনকম্পেটিবিলিটি, মেল ষ্টেৰিলিটি, ডায়চিজম, হেটেৰোষ্টাইলি এইকেইটা। এই মেকানিজম কেইটাৰ বিষয়ে আমি নেক্সট যোনটো ক্লাছ হ'ব তাত ডিটেইলছত ডিছকাছ কৰিম। অ'কে, চ' ক্ৰছ পলিনেশ্যন প্ৰক্ৰিয়াটো আমি বিভিন্ন ফুলৰ ক্ষেত্ৰত পাব পাৰোঁ। সেই ফুলবিলাক কি হ'ব পাৰে? মেইজ, গোমধানৰ ফ্লাৱাৰৰ ক্ষেত্ৰত পাব পাৰোঁ। পাপায়া, প্ৰিমুলা, লিনাম, বজ্ৰা এইবিলাক প্লেণ্টৰ ফ্লাৱাৰৰ ক্ষেত্ৰত আমি ক্ৰছ পলিনেশ্যন প্ৰক্ৰিয়াটো দেখা পাম। এতিয়া চোৱা
ডায়াগ্ৰামটোত দেখিছা তোমালোকে সেলফ পলিনেশন হ'বলৈ হ'লে কি হ'ব একেপাহ ফুলৰ মাজতে পলিনেশন প্ৰক্ৰিয়াটো অৰ্থাৎ পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ প্ৰক্ৰিয়াটো কমপ্লিট হ'ব তাত কোনো এজেন্টৰ প্ৰয়োজন নাথাকে আৰু ক্ৰছ পলিনেশনটোত সদায় দুপাহ বেলেগ বেলেগ ফুল ইনভলভ হ'ব অৰ্থাৎ এপাহ ফুলৰ এন্থাৰৰ পৰা পলেন গ্ৰেইন গৈ পেলানি বেলেগ এপাহ ফুলৰ পলেন ষ্টিগমাত গৈ পেলানি পৰিবগৈ সো ক্ৰছ পলিনেশনত সদায় কি লাগিব এটা এজেন্টৰ প্ৰয়োজন হ'ব আৰু কি হ'ব সেলফ পলিনেশনটোত ফ্লাৱাৰ পা সদায় বাইসেক্সুৱেল হ'ব আৰু ক্ৰছ পলিনেশনত ফ্লাৱাৰ পা ইউনিসেক্সুৱেলো হ'ব পাৰে আৰু বাইসেক্সুৱেলো হ'ব পাৰে গতিকে আমি টাইপস গিটাৰ কথা মেইন কথাখিনি আমি গম পালো এতিয়া কি হয় পলিনেশনৰ কাৰণে কেতিয়াবা এজেন্টৰ প্ৰয়োজন হয় বুলি পাইছিলো আৰু কিছুমান ক্ষেত্ৰত কি হয় এজেন্টৰ প্ৰয়োজন নহয় বুলি পাইছিলো সো যেতিয়া পলিনেশনৰ ক্ষেত্ৰত এজেন্টৰ প্ৰয়োজন হয় সেই এজেন্ট বিলাক কি হ'ব পাৰে আৰু মেইনলি কি হয় ক্ৰছ পলিনেশনতে সদায় এজেন্টৰ প্ৰয়োজন হয় সেই এজেন্ট বিলাক কি হ'ব পাৰে সোৱা দুটা টাইপৰ হ'ব পাৰে বায়োটিক এজেন্টস এণ্ড এবায়োটিক এজেন্টস বায়োটিক এজেন্টৰ ভিতৰত কি হ'ব উইন্ড ওৱাটাৰ এইবিলাক পৰিব আৰু এবায়োটিকৰ ক্ষেত্ৰত এনিমেলস বিলাক পৰিব এতিয়া কি হয় সেই এজেন্ট বিলাকৰ ওপৰত বেছ কৰি পেলানি আমি পলিনেশন বিলাকক আকৌ নাম দিব পাৰো উইন্ডৰ দ্বাৰা হোৱা পলিনেশনক আমি কি ক'ব পাৰো এনিমোফিলি বুলি ক'ব পাৰো আৰু যোনবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত উইন্ড পলিনেশন হয় সেইবিলাকক এনিমোফিলাছ ফ্লাৱাৰ বুলি ক'ব পাৰো আৰু যিবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত কি হয় ওয়াটাৰ পলিনেশন হয় সেইবিলাকক হাইড্ৰোফিলি বুলি কওঁ সেই পলিনেশনটোক আমি হাইড্ৰোফিলি বুলি কওঁ আৰু সেই যোনবিলাক ফ্লাৱাৰত ওয়াটাৰ পলিনেশন হ'ব তাহাতক কি কম আমি হাইড্ৰোফিলাছ ফ্লাৱাৰ বুলি কম সেইকেইটা হ'ল বায়োটিক এজেন্ট কেইটা এবায়োটিক এজেন্টৰ ক্ষেত্ৰত কি হয় এনিমেলছৰ দ্বাৰা পলিনেশন হয় এনিমেলছ বিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে জেনেৰেলি কি হয় ইনসেক্ট বিলাক থাকে বা আদাৰ এনিমেলছ বিলাক থাকিব ইনসেক্টৰ দ্বাৰা যোনটো পলিনেশন হ'ব সেই পলিনেশনটোক আমি এন্টোমোফিলি বুলি কম আৰু যোনবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত ইনসেক্ট পলিনেশন হ'ব হিহঁতক এন্টোমোফিলাছ ফ্লাৱাৰ বুলি কম তাৰ উপৰিও কি হ'ব পাৰে বাৰ্ডছৰ দ্বাৰা পলিনেশন হ'ব পাৰে বাৰ্ডছৰ দ্বাৰা যোনটো পলিনেশন হ'ব সেই পলিনেশনটোক আমি কি কম বাৰ্ডছৰ দ্বাৰা হোৱা পলিনেশনটোক আমি অৰিনিথোফিলি বুলি কম আৰু যোনবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত বাৰ্ডছৰ দ্বাৰা পলিনেশন হ'ব সেই ফ্লাৱাৰ বিলাকক অৰিনিথোফিলাছ ফ্লাৱাৰ বুলি কম তাৰ উপৰিও স্নেইল আৰু বেটৰ দ্বাৰাও কি হ'ব পাৰে পলিনেশন হ'ব পাৰে বেটৰ দ্বাৰা যোনবিলাক ফ্লাৱাৰত পলিনেশন হ'ব বেট অৰ্থাৎ বাদুলিৰ দ্বাৰা যোনবিলাক ফ্লাৱাৰত পলিনেশন হ'ব সেইবিলাকক সেই পলিনেশনটোক আমি কি কম কাইৰোপটেৰোফিলি বুলি কম আৰু ফ্লাৱাৰ বিলাকক কাইৰোপটেৰোফিলাছ ফ্লাৱাৰ বুলি কম ঠিক তেনেকে স্নেইল বা শামুকৰ দ্বাৰা যোনবিলাক ফ্লাৱাৰৰ পলিনেশন হ'ব সেইবিলাকক মেলাকোফিলাছ ফ্লাৱাৰ বুলি কম আৰু পলিনেশন প্ৰক্ৰিয়াটোক মেলাকোফিলি বুলি কম গতিকে এনিমেলছ বিলাকৰ দ্বাৰা বিভিন্ন ধৰণে কি হ'ব পাৰে পলিনেশন হ'ব পাৰে এতিয়া সেই পলিনেটিং এজেন্ট বিলাকৰ কি হ'ব প্ৰত্যেকই বেলেগ বেলেগ ফ্লাৱাৰৰ পলিনেশন কৰিব সো ফুলপাহৰ ওপৰত বা এজেন্টৰ ওপৰত ডিপেন্ড কৰিব ইহঁতে কোনবিলাক ফ্লাৱাৰক পলিনেট কৰিব ফুল এপাহৰ সাধাৰণতে কি হয় ফুলপাহৰ পিটেলছৰ কালাৰৰ ওপৰত কিছুমান পিটেলছ কি হয় ব্ৰাইট কালাৰ হয় কিছুমানৰ কালাৰটো কি হ'ব পাতল হ'ব সেই ফ্লাৱাৰৰ পিটেলছৰ কালাৰৰ ওপৰত পলিনেটিং এজেন্টটো ডিপেন্ড কৰে তাৰ উপৰিও কি হয়
ফুলপাহৰ চাইজটো বা ফুলপাহৰ গোন্ধটো কেনেকুৱা হ'ব সেইবিলাকৰ ওপৰতো কি হ'ব এজেণ্টটো ডিপেণ্ড কৰিব কোনটো এজেণ্টে সেই ফুলপাহ কি কৰিব পলিনেট কৰিব গতিকে বিভিন্ন ধৰণৰ কেৰেক্টাৰৰ ওপৰত কি হয় ফুলপাহৰ বিভিন্ন কেৰেক্টাৰৰ ওপৰত বা পলেন গ্ৰেইনৰ কেৰেক্টাৰৰ ওপৰতো কি হয় সেই ফুলপাহ কি এজেণ্টৰ দ্বাৰা পলিনেট হ'ব সেই কথাটো ডিপেণ্ড কৰে সো এজেণ্টবিলাকৰ বিষয়ে আমি পালোঁ আৰু এতিয়া চোৱা কি হয় ক্ৰছ পলিনেশ্যন আৰু সেল্ফ পলিনেশ্যন মেইনলি আমি দুটা টাইপ পালোঁ এই সেল্ফ পলিনেশ্যন প্ৰচেছটোত যিহেতু একেপাহ ফুলৰ মাজতে হয় গতিকে সেল্ফ পলিনেশ্যন প্ৰক্ৰিয়াটো সদায় কি হয় এটা চিয়ৰ মেথড অফ পলিনেশ্যন আৰু ইয়াত কি হয় আমি যেহেতু একেপাহ ফুলৰ মাজতে হয় গতিকে ইয়াত আমি নতুন জিন এই পলিনেশ্যন প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি নতুন জিন পোৱাৰ চান্স নাথাকে তাৰ উপৰি কি হয় পলিনেশ্যন প্ৰক্ৰিয়াটো যেহেতু একেপাহ ফুলৰ মাজতে কমপ্লিট হয় গতিকে তাত পলেন গ্ৰেইন কম পৰিমাণে পলেন গ্ৰেইন হ'লেও প্ৰচেছটো কমপ্লিট হ'ব পাৰে এইখিনি হ'ল তাৰ কি এডভান্টেজ সেল্ফ পলিনেশ্যনৰ এডভান্টেজ এতিয়া কি হয় তাৰ কিছুমান ডিসএডভান্টেজেসও আছে সেই ডিসএডভান্টেজবিলাক কি হ'ব সেল্ফ পলিনেশ্যন প্ৰক্ৰিয়াত সদায় কি থাকে নতুন স্পেচিছ প্ৰডাকশ্যন বা ভেৰাইটিজ প্ৰডাকশ্যনৰ চান্সটো কম থাকে তাৰ উপৰিও কি হয় সেল্ফ পলিনেশ্যনৰ দ্বাৰা যোনবিলাক কেৰেক্টাৰ প্ৰডিউচ হৈ গৈ থাকে সেই কেৰেক্টাৰবিলাকে জেনেৰেশ্যনটো কি কৰে নতুন যোনখিনি জেনেৰেশ্যন প্ৰডিউচ কৰিব নতুন প্ৰজেনিখিনি কেৰেক্টাৰবিলাক উইক কৰিব ঠিক তেনেকৈ কি হয় ক্ৰছ পলিনেশ্যন প্ৰক্ৰিয়াটোতো কিছুমান এডভান্টেজ আৰু ডিসএডভান্টেজ আছে ক্ৰছ পলিনেশ্যনৰ ক্ষেত্ৰত এডভান্টেজ কি হ'ব ক্ৰছ পলিনেশ্যন যেহেতু দুপাহ বেলেগ ফুলৰ মাজত হয় বা দুজোপা প্লেণ্টৰ দুপাহ ফুলৰ মাজত হয় গতিকে তাত জেনেটিক ৰিকম্বিনেশ্যন বা নতুন ভেৰাইটিৰ সংযোজন হোৱাৰ চান্স বেছিকৈ থাকে তাৰ উপৰিও কি হয় হাইব্ৰিড প্ৰডাকশ্যনৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় তাৰ উপৰিও কি হয় ভেৰিয়েশ্যনৰ দ্বাৰা কি হ'ব পাৰে ডিজিজ ফ্ৰী প্লেণ্ট আমি প্ৰডিউচ কৰিব পাৰোঁ যেহেতু ক্ৰছ পলিনেশ্যনৰ দ্বাৰা কি হয় ভেৰিয়েশ্যন প্ৰডিউচ হয় কেৰেক্টাৰবিলাকত চ' তাৰ ফলত কি হ'ব পাৰে ডিজিজ ফ্ৰী প্লেণ্ট প্ৰডাকশ্যনত ই সহায় কৰিব পাৰে যেনেকৈ এই এডভান্টেজখিনি আছে ঠিক তেনেকৈ ইয়াৰ কিছুমান ডিসএডভান্টেজেসও আছে কি কাৰণে চোৱা ক্ৰছ পলিনেশ্যনটো সদায় কি হয় এজেণ্টৰ সহায়ত হয় গতিকে ইয়াত কি হ'ব অসংখ্য পলেন গ্ৰেইনৰ প্ৰয়োজন হয় তাৰ উপৰিও এই প্ৰচেছটো কি হয় ইট ইজ নট ইকনমিকেল আৰু ইয়াত কি হ'ব ক্ৰছ পলিনেশ্যনত পলিনেশ্যন প্ৰক্ৰিয়াটো বিভিন্ন চান্সৰ ওপৰত ডিপেণ্ড কৰিব যদি কি হয় সেই চান্সে ফেভাৰ নকৰে তেনেহ'লে তাত পলিনেশ্যন হোৱাৰ চান্স পলিনেশ্যন সেই ফ্লাৱাৰটোত পলিনেশ্যন হোৱাৰ সম্ভাৱনা নাথাকিবও পাৰে তাৰ উপৰিও কি হ'ব যেনেকৈ ইয়াত ফেভাৰেবল কেৰেক্টাৰবিলাক ইনক্লুড হয় ঠিক তেনেকৈ ক্ৰছ পলিনেশ্যনৰ দ্বাৰা প্লেণ্ট এজোপাত আনফেভাৰেবল কেৰেক্টাৰবিলাকো ইনক্লুড হ'ব পাৰে যাৰ ফলত সেই প্লেণ্ট স্পেচিছটোৰ কাৰণে কি হ'ব সেই কেৰেক্টাৰবিলাক হাজাৰডাছ হ'ব অৰ্থাৎ পাছলৈ সেই কেৰেক্টাৰবিলাকে প্লেণ্ট স্পেচিছটোক হয়তো এক্সটিংক্ট কৰিবগৈ পাৰে গতিকে এইবিলাক হ'ল কি সেল্ফ পলিনেশ্যন আৰু ক্ৰছ পলিনেশ্যনৰ কিছুমান এডভান্টেজ আৰু ডিসএডভান্টেজ তথাপিতো কি হয় যদিও ক্ৰছ পলিনেশ্যন প্ৰক্ৰিয়াটো কি হয় তাত যথেষ্ট ডিসএডভান্টেজেস আছে তথাপিতো নেচাৰে সদায় কি হয় ক্ৰছ পলিনেশ্যন প্ৰক্ৰিয়াটোহে ফেভাৰ কৰে
নেচাৰ অলৱেজ প্ৰিফাৰ্ছ ক্ৰছ পলিনেশ্যন। কি কাৰণে প্ৰিফাৰ কৰে চোৱা, যিহেতু ক্ৰছ পলিনেশ্যনৰ দ্বাৰা নতুন জেনেটিক কেৰেক্টাৰৰ সংযোজন হয় প্লেণ্ট স্পেচিছ এটাত, গতিকে ভেৰিয়েশ্যনৰ সংযোজন হয় কাৰণে তাত কি হ'ব পাৰে, নতুন নতুন কেৰেক্টাৰ, সেই স্পেচিছটোৰ পৰা নতুন নতুন কেৰেক্টাৰ প্ৰডিউচ হোৱাৰ চান্স থাকে। সেইকাৰণে কি হয়, নেচাৰে সদায় ক্ৰছ পলিনেশ্যনটো ফেভাৰ কৰে। গতিকে এইখিনি আছিলে পলিনেশ্যন প্ৰক্ৰিয়াটোৰ বেছিক কথাখিনি। চ' নেক্সট ক্লাছত আমি চেল্ফ আৰু ক্ৰছ পলিনেশ্যনৰ মেকানিজম কেইটাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। লগতে আশা কৰোঁ এইখিনি বুজি পাইছা, আৰু এই গোটেইখিনি কথাৰ বিষয়ে আমি নেক্সট ক্লাছটোত ডিটেইলছত ডিছকাছ কৰিম। অ'কে, থেংক ইউ।